দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ উচ্চতৰ মাধ্যমিকত এইবাৰ বৰপেটাৰ সন্তান ইয়াছিনুল আলম উজলি উঠা পৰিলক্ষিত হৈছে বিজ্ঞান শাখাত ইতিমধ্যে সমগ্ৰ পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰতেই সৰ্বাধিক নম্বৰ লাভ কৰি এতিয়া ইয়াছিনুল আলমে বৰপেটালৈ কঢ়িয়াইছে গৌৰৱ এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰতে বিজ্ঞান শাখাত উজলিল ইয়াছিনুল আলম সৰ্বমুঠ 89.6% উজলিছে ইয়াছিনুল আলম অতি দৰিদ্ৰ পৰিয়ালৰ ইয়াছিনুলে কষ্টৰ লাভ কৰিলে সফলতা ইয়াছিনুলৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ বৰপেটাবাসীৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যবাসী ইয়াছিনুলক সকলোৱে দিছে শুভেচ্ছাৰে উপচাই পেলাইছে বিদ্যালয়ৰ বাকৰিত এতিয়া এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে বৰপেটাৰ সুসন্তান ইয়াছিনুলক আপুনিও জনাব পাৰিব শুভেচ্ছা টাইমিটৰ পোনপটীয়া সম্প্ৰচাৰৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে শুভেচ্ছাৰ বাবে এই মুহূৰ্তত আমি কেতবোৰ দৃশ্যাংশ আহি পৰিছে দৃশ্যাংশ দেখুৱাইছোঁ আৰু ধাৰাবাহিকভাৱে আমি টাইমিটৰ দৰ্শকসকলক উচ্চতৰ মাধ্যমিকত ভাল ফলাফল লাভ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ভিজুৱেলছ দেখুৱাবলৈ চেষ্টা কৰি যাম আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক যি দৃশ্য দেখুৱাই আছোঁ এয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত ভাল ফলাফল লাভ কৰা এয়া ইয়াছিনুল আলম অতি দৰিদ্ৰ পৰিয়ালৰ ইয়াছিনুলে যথেষ্ট কষ্ট ত্যাগ স্বীকাৰ কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত আহিছে ফলাফল আৰু এই ফলাফলৰ অন্তত ইয়াছিনুলে অধ্যয়ন কৰা বিদ্যালয়খনত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে 89.6% নম্বৰেৰে ইতিমধ্যে গৌৰৱ কঢ়িয়াইছে ইয়াছিনুলে আৰু ইয়াছিনুলৰ এই সফলতাত সকলোৱে এক প্ৰকাৰ বাহবাহ দিয়া পৰিলক্ষিত হৈছে প্ৰশংসাৰে এইগৰাকী ইয়াছিনুল আলমক উপচাই পেলোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ বাকৰিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এতিয়া এক প্ৰকাৰ আনন্দৰ বন্যা সেই দৃশ্যাংশ দেখুৱাইছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলে ইতিমধ্যে ইয়াছিনুলক লৈ যথেষ্ট গৌৰৱবোধ কৰিছে বুলিও প্ৰাথমিক খবৰ আহি পৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে পিতৃ মাতৃ যথেষ্ট গৌৰৱান্বিত হৈ পৰিছে ইয়াছিনুলৰ এই চমকপ্ৰদ সফলতাৰ পাছত দৃশ্যাংশ দেখুৱাই আছোঁ মন্তব্য আছে মন্তব্য শুনাই লওক মই এবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কয়কাছি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 89.6 মোৰ 448 নম্বৰেৰে উত্তীৰ্ণ হৈছোঁ মই জনাবলৈ পাই সুখী হৈছোঁ কিন্তু মোৰ আশা আৰু অলপ বেছি আছিল কিন্তু ভাগ্যৰ দুৰ্বিপাকত সেইটো সম্পূৰ্ণ নহ'ল আগলৈ ট্ৰাই কৰিম বুলি ভাবিছোঁ কেইটা বিষয়ত লেটাৰ মাৰ্ক পাইছা মই 5টা বিষয়ত লেটাৰ পাইছোঁ বায়'লজিটো 4 ছাবজেক্ট পাইছোঁ তুমি প্ৰস্তুতি কেনেদৰে চলাইছিলা প্ৰস্তুতি আমি হোষ্টেলত থাকিছোঁ হোষ্টেলত শিক্ষকসকলে সিমানখিনি সুবিধা প্ৰভাইড কৰিছে যাতে আমি আৰু ভালকৈ কৰিব পাৰোঁ এই ফলাফলৰ আঁৰত তুমি বিশেষকৈ কাক ধন্যবাদ দিব বিচাৰিবা আমাৰ প্ৰিন্সিপাল ছাৰক মই বিশেষকৈ ধন্যবাদ দিব খুজিছোঁ কাৰণ তেখেতে সদায় মোক ছাপোৰ্ট কৰিছে মোৰ মানে কিতাপ পাতি দি এক্সট্ৰা ক্লাছ লৈ সকলো পিনে বহুত সহায় কৰিছে তুমি টিউশ্যন লৈছিলা নেকি নহয় টিউশ্যন লোৱা নাই তোমাৰ দেউতা কি কৰে এই তেখেতে এছিষ্টেণ্ট টিচাৰ হয় বৌৰী হাইস্কুলত অনাগত দিনত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ উদ্দেশ্যে তুমি কি এডভাইচ দিব বিচাৰিবা এডভাইচ কি দিম মানে যুগটো ডিষ্ট্ৰেকশ্যনৰ ভৰা তো আমি যদি আমাৰ লক্ষ্যত উপনীত হ'ব বিচাৰে তেতিয়াহ'লে ডিষ্ট্ৰেকশ্যন এৰি থাকিব বিচাৰে আগৰ দিনৰ মানুহে কয় যে মানে তেতিয়া লেখা পঢ়া টান আছিল কিন্তু তেতিয়া লেখা পঢ়া গৈ এতিয়া লেখা পঢ়া টান বেছি কাৰণ এই যুগত ডিষ্ট্ৰেকশ্যন বেছি সেয়েহে মানে ডিষ্ট্ৰেকশ্যন এৰি একান্ত মনে কৰি আগলৈ আগবাঢ়ি যাব লাগে ভৱিষ্যত পৰিকল্পনা কি আছে ভৱিষ্যত পৰিকল্পনা JEE দিম বুলি ভাবিছোঁ তাৰপিছত আকৌ UPSC কাৰণে প্ৰস্তুতি চলাম ছাৰসকলে মোক JEE কাৰণে প্ৰিপাৰেশ্যন কৰাইছে মাজে মাজে মক টেষ্ট লৈছে 180 মাৰ্কৰ আৰু তাতে ভাল ফল দেখিব পাৰিছিলোঁ কিন্তু শেষত যাই দুৰ্ভাগ্যক্ৰমে মই যিমান আশা কৰিব ধৰণে ৰিজাল্ট আনিব পৰা নাই সেইকাৰণে মই অলপ বেজাৰ হৈছোঁ কিন্তু অনাগত দিনত JEE মেইনছত
কোৱালিফাই কৰি মই স্কুলৰ নাম গৌৰৱ কৰিম বুলি ভাবিছোঁ। মই এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কয়কাচি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 89.6 মুঠ 448 নম্বৰেৰে উত্তীৰ্ণ হৈছোঁ। মই জনাবলৈ পাই সুখী হৈছোঁ, কিন্তু মোৰ আশা আৰু অলপ বেছি আছিল, কিন্তু ভাগ্যৰ দুৰ্বিপাকত সেইটো সম্পূৰ্ণ নহ'ল। আগলৈ ট্ৰাই কৰিম বুলি ভাবিছোঁ। কেইটা বিষয়ত লেটাৰ মাৰ্ক পাইছা? মই 5টা বিষয়ত লেটাৰ পাইছোঁ। বায়'লজিটো 4th ছাবজেক্ট পাইছোঁ। তুমি প্ৰস্তুতি কেনেদৰে চলাইছিলা? প্ৰস্তুতি আমি হোষ্টেলত থাকিছোঁ। হোষ্টেলত শিক্ষকসকলে সিমানখিনি সুবিধাই প্ৰভাইড কৰিছে যাতে আমি আৰু ভালকৈ পঢ়িব পাৰোঁ। এই ফলাফলৰ আঁৰত তুমি বিশেষকৈ কাক ধন্যবাদ দিব বিচাৰিবা? আমাৰ প্ৰিন্সিপাল ছাৰক মই বিশেষকৈ ধন্যবাদ দিব খুজিছোঁ, কাৰণ তেখেতে সদায় মোক ছাপোৰ্ট কৰিছে। মোৰ কিতাপ পাতি দি এক্সট্ৰা ক্লাছ লৈ সকলোখিনিয়ে বহুত সহায় কৰিছে।